নিৰ্বাচনৰ এই বতৰত নিৰ্বাচনী আলেখ লৈ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ। প্ৰত্যেকটো প্ৰান্ততে নিৰ্বাচনী উৎসাহৰ খবৰ লৈছোঁ আৰু সেই খবৰ বিচাৰি আমি আহিছোঁ সৰুপথাৰ সমষ্টিলৈ। 5টাকৈ বছৰ সৰুপথাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিলে বিশ্বজিৎ ফুকনে আৰু দ্বিতীয়টো কাৰ্যকালৰ কাৰণে তেওঁক বিজেপিয়ে টিকট প্ৰদান কৰিছে, প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ফুকন ডাঙৰীয়া, অভিনন্দন আৰু পুনৰবাৰ এক বিশেষ দায়িত্ব। মই প্ৰথমতে মোক দ্বিতীয়বাৰৰ কাৰণে সৰুপথাৰবাসী ৰাইজৰ সেৱা কৰিবলৈ যি সুবিধা দিছে বা মোৰ ওপৰত যি আস্থা আৰু বিশ্বাসে দলে দায়িত্ব দিছে, ইয়াৰ কাৰণে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকে ধৰি আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গ সকলোৰে ওচৰত কৃতজ্ঞতা জনাইছোঁ। যোৱা 5টা বছৰ সৰুপথাৰবাসী ৰাইজৰ সেৱা কৰিবলৈ যত্ন কৰিছিলোঁ আৰু সেইখিনিকে মূলধন হিচাপে লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আগবাঢ়িছোঁ। প্ৰাৰ্থিত্ব পোৱাৰ পাছত আজি প্ৰথম সমষ্টিলৈ আহিলোঁ। ৰাইজৰ উৎসাহ দেখি এনেকুৱা লাগিলে এয়া নিৰ্বাচন নহয় যেন এটা ফেষ্টিভেলহে, উৎসৱহে। আৰু যোৱাবাৰ নিৰ্বাচনতো দেখিছোঁ সকলো মানুহে আমাৰ সৰুপথাৰ সমষ্টিত এক উৎসৱ পালন কৰাৰ দৰে আমি যেনেকৈ বিহু পালন কৰোঁ, পূজা পালন কৰোঁ, আমাৰ নিৰ্বাচনটো উন্নয়নৰ এক উৎসৱ হিচাপে পালন কৰিবলৈ ভাল পায়। আৰু সেইকাৰণে সৰুপথাৰত নিৰ্বাচনৰ পৰিৱেশটো বেলেগ ঠাইতকৈ কিছু পৃথক হয় আৰু খুব ফেষ্টিভ মুডত সকলোৱে নিৰ্বাচনত অংশগ্ৰহণ কৰে। আমি দেখিছোঁ যেতিয়া আপুনি ৰাইজৰ মাজলৈ গৈছে, ৰাইজক সম্বোধন কৰিছে, বহুতে বহুত কথা কৈ, কিন্তু আপুনি কৈছে যে 5 বছৰত মই কি কৰিলোঁ আপোনালোকে চাওক, যদি কামখিনি সঠিক বুলি ভাবিছে আপোনালোকে সিদ্ধান্ত লওক। আৰু এজন বিধায়ক বা জনপ্ৰতিনিধিৰ কাৰণে তেনেধৰণে ক'ব পৰাটো এটা কৃতিত্ব, গৌৰৱৰ কথা নহয় জানো? মই ঠিক গৌৰৱ বুলি নকওঁ, এইটো আচলতে সততাৰ প্ৰশ্ন। মই 5 বছৰ ৰাইজৰ মাজত আছোঁ। 5 বছৰ ৰাইজৰ আশা প্ৰত্যাশা পূৰণ কৰিবলৈ মই চেষ্টা কৰিব লাগিব আৰু মই কৰিছিলোঁ। যদি মই কৰাত সফল হৈছোঁ, মোক আৰু 5 বছৰৰ কাৰণে ৰাইজে আশীৰ্বাদ দিয়ক। আৰু যদি মই যোৱা 5 বছৰত কৰা কামে ৰাইজক সন্তুষ্ট কৰিব পৰা নাই, ৰাইজে যদি ভাবে যে বিশ্বজিৎ ফুকনতকৈ উপযুক্ত মানুহ আছে যি সৰুপথাৰ সমষ্টিৰ বিকাশ কৰিব পাৰিব, তেতিয়া তেওঁক ভোট দিয়ক, মোৰ কোনো আপত্তি নাই। কাৰণ আমাৰ লক্ষ্যটো সৰুপথাৰ সমষ্টিৰ উন্নয়ন আৰু বিকাশ। গতিকে সৰুপথাৰ সমষ্টিৰ উন্নয়নৰ বিকাশৰ এই যাত্ৰাক আমি সকলোৱে মিলি আগবঢ়াই লৈ যাব লাগিব। আৰু মই ভাবোঁ যে 5টা বছৰৰ আমাৰ কামখিনি চাই নতুন প্ৰতিশ্ৰুতি নিদিয়াকৈ ৰাইজে আমাক আশীৰ্বাদ দিব। আপুনি কৈছে যে যোৱা 5 বছৰত যিখিনি কৰিলোঁ সেয়া খতিয়ান ৰাইজে উলিয়াব। আগন্তুক 5 বছৰত আৰু 4 গুণ কাম কৰাৰ আপুনি কথা কৈছে। চিন্তা নিশ্চয় আছে, কেনেকুৱা ধৰণে আগবাঢ়িব, কি কথা? অহা 5 বছৰত যিখিনি কাম কৰিম বুলি ভাবিছোঁ, সেই কামখিনি বহুত বেছি পৰিকল্পনা কৰা নাই। কিন্তু যোৱাবাৰো আমি যিখিনি কাম কৰিম বুলি পৰিকল্পনা কৰিছিলোঁ, সেইখিনি আমি কৰা কামৰ মাত্ৰ 10%হে আছিলে। বাকী 90% আমি 21 চনত পৰিকল্পনা নকৰা নতুন নতুন কাম সৰুপথাৰ সমষ্টিৰ ৰাইজে দেখিবলৈ পালে। অহা 5 বছৰত আমি পাৰ হৈ যোৱা সময়ৰ আধাৰত সৰুপথাৰ সমষ্টিক অসমৰ ভিতৰত জিলিকাই তুলিম আৰু এতিয়াতকৈ আৰু 4 গুণ কাম কৰিম। সেই 4 গুণ কামত কি হ'ব কি নহ'ব ৰাইজে সিদ্ধান্ত ল'ব। মই ৰাইজক নকওঁ যে মই এইটো কাম কৰিম, ৰাইজে মোক ক'ব যে তুমি বিধায়ক হোৱা, বিধায়ক হৈ তুমি এই কামটো কৰিব লাগিব। ৰাইজে মোক নিৰ্দেশ দিব আৰু সেই কামটো মই কৰাৰ দায়িত্ব গ্ৰহণ কৰিম। বিধায়ক হিচাপে নহয়, এই সমষ্টিটোৰ এজন বাসিন্দা হিচাপে বা সাধাৰণ জনতা হিচাপে আপুনি কি ভাবে যে সমষ্টিটোত আৰু কি কি কৰিবলগীয়া থাকি গ'ল, যিখিনি কাম আপুনি আগন্তুক 5 বছৰত কৰিব লাগিব? কিবা প্ৰকল্পই হওক বা কিবা চিন্তাই হওক তেনেকুৱা? মেইনলি আমাৰ ইয়াতে এটা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক বনোৱাৰ আমাৰ পৰিকল্পনা আছে। বাজেটত সেই সম্পৰ্কত যোৱা লাষ্ট বাজেটত 500 কোটি টকা ধাৰ্যও কৰা আছিলে। আমি 350 বিঘা মাটি ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ কাৰণে নিৰ্দিষ্ট কৰিও ৰাখিছোঁ। এতিয়া প্ৰশ্নটো হ'ল যে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি যদি ইয়াত বহিবলৈ আহে, ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক কৰিবৰ কাৰণে বাকী ফৰ্মেলিটি একো অসুবিধা নহয়। ইয়াত কিছুমান সুবিধা আছে। ইয়াত ৰেল ষ্টেচন 4টা আছে, বৰপথাৰ, সৰুপথাৰ, নাওজান, চুঙাজান। এই 4টা ষ্টেচনৰ ভিতৰত সৰুপথাৰ হ'ল অমৃত ভাৰত ষ্টেচন, এটা মডেল ষ্টেচন। চুঙাজান এনেকুৱা এটা ষ্টেচন যিটো ষ্টেচনত একেলগে এটা সম্পূৰ্ণ বগী 42টা ডবা লোড কৰিব পাৰে। বৰপথাৰ আৰু নাওজানত 21টাকৈ ডবা লোড কৰিব পাৰে, যিটো বেলেগত সুবিধা নাই।
বেলেগ আজি গোলাঘাট সমষ্টিত ক'লে এটা ৰেল ষ্টেচনত লোডিং আনলোডিঙৰ সুবিধা আছে, তেনেকৈ দেৰগাঁও বা খুমটাইত সেই সুবিধাটো নাই, বোকাখাততো ৰেল লাইনেই নাই। গতিকে ৰেলৰ যোগাযোগৰ ক্ষেত্ৰত আমাৰ বৰ সুচল। দ্বিতীয়তে ইয়াৰ পৰা ডিমাপুৰ আমাৰ একেবাৰে ওচৰ, ডিমাপুৰলৈ যাবলৈ আমাৰ 45 মিনিট আধা ঘণ্টা লাগে। ডিমাপুৰ এয়াৰপৰ্টটো নাগালেণ্ডৰ লগতে আমাৰ কাৰণে খুব সুবিধা। তাৰোপৰি আমি ইয়াৰ পৰা যদি যোৰহাটলৈ যাব খোজোঁ, এতিয়া ৰাস্তা আৰু ভাল হৈ আছে, কেইদিনমানৰ পাছত 1.5 ঘণ্টাত আমি যোৰহাট গৈ পাম। গতিকে যোৰহাটৰ ষ্টেচনটো আমাৰ কাৰণে ডাঙৰ, মানে দূৰত্ব বেছি নহ'ব। এই যোগাযোগৰ সুচল আছে। ইয়াত ONGCৰ বহুকেইটা তেলখাত আছে আৰু গেছ পাইপলাইনে ইয়াত বহু লাখ ইউনিট গেছ দৈনিক ইয়াৰ পৰা বাহিৰলৈ পঠাই থকা হয়। অসম গেছ কোম্পানী লিমিটেডে যিটো মাৰ্কেটিং কৰি আছে, আজি বেদান্ত গ্ৰুপে যিখিনি মাৰ্কেটিং কৰি আছে ইয়াৰ গেছ, আৰু যিখিনি গেছ জ্বলাই দিছে সেই গেছখিনিক আধাৰ হিচাপে লৈ গেছ বেছ ইণ্ডাষ্ট্ৰিও হ'ব পাৰে বা বেলেগ ইণ্ডাষ্ট্ৰিত গেছৰ প্ৰয়োজন থাকিলে সেইখিনি ইউজ কৰিব পাৰিব। পথ যোগাযোগ, ৰেল যোগাযোগ, উৰাজাহাজৰ যোগাযোগ, ইয়াতে গেছৰ এইখিনি সুবিধা, আমাৰ ইয়াতে খুব ভাল ছাবষ্টেচন আছে, 125 কোটি টকাৰে নিৰ্মাণ কৰা হৈছিল। গতিকে এই সকলোখিনি চাই আমাৰ ইয়াত ইণ্ডাষ্ট্ৰি স্থাপন কৰিবৰ কাৰণে বহুত ভাল সুবিধা আছে। অন্ততঃ অহা 5 বছৰত এটা বুজন পৰিমাণৰ ল'ৰা ছোৱালীক আমি যদি ইয়াত ইণ্ডাষ্ট্ৰি স্থাপন কৰি সংস্থাপন দিব পাৰোঁ, মই ভাবোঁ সৰুপথাৰবাসীৰ কাৰণে এইটো এটা ডাঙৰ কাম হ'ব। আপুনি সততে কয় মূল্যবোধৰ ৰাজনীতিৰ কথা, কাৰোবাক আক্ৰমণ কৰাতকৈ নিজক সমালোচনা কৰি আগবঢ়াৰ কথা আপুনি কয়, কিন্তু নুসুধিলে নহ'ব। জীৱন চুতীয়া আপোনাৰ অন্যতম সহযোগী আছিলে, জীৱন চুতীয়াই দল এৰি গ'ল, কিয় যাবলগীয়া হ'ল? বিভিন্ন অভিযোগ আপোনাৰ বিৰুদ্ধে তেওঁ উত্থাপন কৰি দল ত্যাগ কৰিছে, আৰু কাৰণটো কি আছিল? জীৱন চুতীয়াক মই প্ৰথমতে শুভকামনা জনাইছোঁ, তেওঁৰ ৰাজনৈতিক জীৱন ভাল হওক। যদিও এই নিৰ্বাচনত তেখেত পৰাজিত হ'ব, ছিকিউৰিটি হয়তো ফৰফিট হ'ব, সেইখিনি এটা বেলেগ কথা। একালৰ সতীৰ্থ হিচাপে তেখেতৰ প্ৰতি মোৰ শুভকামনা আছে। জাতীয় পৰিষদৰ দৰে দলত যিমানখিনি উন্নতি হ'ব পাৰে সেইখিনি হ'ব, কাৰণ দলটোৱে 2 দিন পাছত নাইকিয়া হোৱাৰ প্ৰক্ৰিয়াত গৈ আছে। জীৱন চুতীয়াই কৰা অভিযোগবিলাক ৰাইজেই বিচাৰ কৰিব। তেওঁ কৈছে যে বিশ্বজিৎ ফুকনে তেওঁক গুৰুত্ব দিয়া নাছিলে। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো ৰাজনীতি, আমাৰ ৰাজনীতিটো হ'ল দেশ, দল আৰু জাতিৰ ৰাজনীতি। কোনো ব্যক্তিয়ে যদি ব্যক্তিগত গুৰুত্ব নাই পোৱা, তেওঁ আহি মোক ক'লেই হ'লহেঁতেন যে মোক গুৰুত্ব দিয়া নাই। তেওঁ বা তেওঁক প্ৰত্যক্ষভাৱে নহ'লেও তেওঁৰ পৰিয়ালে মোৰ এই 5 বছৰীয়া কাৰ্যকালত কেৱল সৰুপথাৰ সমষ্টিতে 100 কোটিতকৈ অধিক অসম চৰকাৰ ঠিকাটুকুলি কৰিছে। গতিকে যিটো পৰিয়ালে 100 কোটি টকাৰ কাম কৰিছে, সেই পৰিয়ালটোৱে গুৰুত্ব পাইছেনে নাই পোৱা আপুনিয়ে কওক। দ্বিতীয়তে, তেওঁ মোৰ ঘৰলৈ কেতিয়াও অহাও নাই, মোৰ ওচৰলৈ কেতিয়াও বেলেগ অহা নাই। এবাৰ MP টিকেট বিচাৰি মোৰ MLA কোৱাৰ্টাৰলৈ গৈছিলে, মই বুজাই দিছিলোঁ যে টিকেট দিয়াৰ কথাটো মোৰ এখতিয়াৰৰ ভিতৰত নহয়, আপুনি মুখ্যমন্ত্ৰী মহোদয় দলৰ সভাপতিক লগ কৰক। তেখেতে যেতিয়া আমি কামাখ্যা প্ৰসাদ তাছাৰ ইলেকশ্যন আছিলে, তাৰ আগতে MP টিকেট বিচাৰি মোৰ ওচৰলৈ গৈছিলে। বাকী 21 চনৰ ইলেকশ্যনত তেখেতে বিজেপিৰ মোৰ বিৰোধিতা কৰিছিলে, তলে তলে মোক ভোট দিব নালাগে, যিখিনি কৰিব লাগে সৰুপথাৰবাসী ৰাইজে জানে। MP ইলেকশ্যনত তেওঁ কামাখ্যা তাছাৰ বিৰোধিতা কৰিছিলে, কেম্পেইন কৰিছিলে। পঞ্চায়ত ইলেকশ্যনত তেওঁ নিজাকৈ প্ৰাৰ্থী থিয় কৰাইছিলে। যোৱা 5 বছৰ তেওঁ বিজেপিত নাছিলেই। তেওঁ বিজেপিত মই বেয়া পালোঁ, ঠিক আছে, কিন্তু বিজেপি দলটো বিশ্বজিৎ ফুকন একমাত্ৰ নহয়, ইমান বিশাল সাগৰ। মই বেয়া পোৱাটোৰ কাৰণে আদৰ্শ সলনি হোৱাটো বৰ গ্ৰহণযোগ্য কথা নহয়। যি কি নহওক, যিহেতু ইলেকশ্যন হ'ল, তেওঁ বেলেগ দললৈ গ'ল, যাবৰ সময়ততো কিবা এটা কথা কৈ যাব লাগিব। তেওঁ যদি কয় যে মোৰ বিধায়ক হোৱাৰ ইচ্ছা আছিলে, বিজেপিত মই বিধায়ক হ'ব নোৱাৰিলোঁ, গতিকে মই বিধায়ক হ'বলৈ বেলেগ এটা দললৈ আহিছোঁ, তেতিয়া ডেফিনেটলি আপোনালোকেও প্ৰশ্ন কৰিব কিবা এটা। গতিকে তেখেতে যেতিয়া কৈ দিছে যে বিশ্বজিৎ ফুকনে মোক গুৰুত্ব নিদিছিলে, মই গুৰুত্ব দিয়াটো মোৰ সমষ্টিৰ সমস্যাবিলাকক মই গুৰুত্ব দিব লাগিব, সমষ্টিৰ উন্নয়নক মই গুৰুত্ব দিব লাগিব। আমাৰ দলত ব্যক্তি বিশেষৰ ইমান একো গুৰুত্ব নাই, যেতিয়ালৈকে সেই ব্যক্তিজনে সমাজখনৰ কাৰণে বহু কাম নকৰে। গতিকে জীৱন চুতীয়া ডাঙৰীয়াৰ অভিযোগ, তেখেতে পলিটিকেলি ছাৰ্ভাইভ কৰিবৰ কাৰণে তেওঁ কৰা অভিযোগ, আমি বৰ বেছি তাক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ সৰুপথাৰবাসী ৰাইজে তেওঁৰ অভিযোগৰ প্ৰত্যুত্তৰ নিৰ্বাচনত দিব।
সেই প্ৰশ্নটো সুধিম বুলি ভাবিছিলোঁ বিৰোধী কি হ'ব একত্ৰিত হ'ব নহ'ব সেই বিষয়ক লৈ বিভিন্ন ধৰণৰ কথা পতা দীৰ্ঘদিন চলিল এই সমষ্টিটো কংগ্ৰেছৰ ভেটি আছিলে এসময়ত তাৰপিছত এইবাৰ কংগ্ৰেছে এৰি দিলে তাক লৈ বিৰোধীৰ বিসম্বাদ ইয়াত বিৰোধীৰ স্থিতিটো কেনেকুৱা দেখিছে আপুনি চাওক কংগ্ৰেছ দল যিগৰাকী প্ৰাৰ্থী আছিলে ৰজলিনা তিৰ্কী মোৰ লগত তেখেতে ৭৩,০০০ ভোট পাইছিলে MP ইলেকশ্যনতো তেওঁ উঠিছিলে তেওঁ ৫২,০০০ ভোট পাইছিলে গতিকে কংগ্ৰেছ দল ইয়াত নাই বুলি ক'ব নোৱাৰি কংগ্ৰেছৰ এটা ভেটি আছিলে তেওঁলোকৰ অন্ততঃ ৩০-৩৫,০০০ৰ পৰা তেওঁলোকৰ দলৰ ভোট থাকে বাকীখিনি কেণ্ডিডেটৰ নামত থাকে জাতীয় পৰিষদৰ ২৭,০০০ ভোট আছিলে ২১ চনত তাৰ পাছত তেওঁলোকে টাউন কমিটি পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলে কিন্তু ক'তো তেওঁলোকে ১০০ৰ সংখ্যা পাৰ কৰিব পৰা নাছিলে ক'ৰবাত ৭টা-৮টাও পাইছিলে আৰু যোৱা ৫ বছৰত জাতীয় পৰিষদে এটা বুথ কমিটিও গঠন কৰা নাই আমি দেখা নাই এখনো সভা সমিতিও কৰা নাই আৰু জাতীয় পৰিষদৰ যিসকল লোক আছিলে প্ৰায় ৯০% লোকে বিজেপিত যোগদান কৰিলে গতিকে ২১ চনৰ অংক তেখেতসকলে কৰি আছে যে ২১ চনত জাতীয় পৰিষদৰ ইমান আছিলে কংগ্ৰেছৰ ইমান আছিলে গতিকে এতিয়া দুইখিনি যোগ কৰি দিলে মোৰ প্ৰায় ওচৰা-ওচৰি হয় আপুনি জানে ৰাজনীতি কাগজ কলম লৈ কৰা অংক নহয় ৰাজনীতি হ'ল মানুহৰ মনৰ আৱেগ মানুহৰ ভাল পোৱা বেয়া পোৱা সেই কথাখিনি লৈ যিটো প্ৰকাশ হয় বা তেওঁলোকৰ যিটো অনুভৱ সেইটোৱে নিজৰ নিয়ন্ত্ৰণত বা দলৰ আদৰ্শৰ নিয়ন্ত্ৰণত ৰাখিব পৰাটোৱে ৰাজনীতি তেওঁলোকে ৫ বছৰ একো কাম নকৰাকৈ কেৱল ৫ বছৰ পুৰণি অংক কাগজ কলমত লৈ কৰি এই নিৰ্বাচনটোত অংশগ্ৰহণ কৰিছে আৰু মই নেভাবোঁ কংগ্ৰেছ দলে তেওঁলোকক কিবা সহযোগ কৰিব কাৰণ এই কেইটা দিনত কংগ্ৰেছ দলৰ মই জ্যেষ্ঠ পৰ্যায় নকওঁ মধ্যম পৰ্যায়ৰ প্ৰায় সংখ্যক নেতা আমাৰ ওচৰলৈ আহিছে পঞ্চায়ত লেভেলৰ ব্লক লেভেলৰ আৰু তেওঁলোকে যোগদানৰ সময় আমাৰ পৰা বিচাৰি আছে গতিকে সেইসকল লোক যদি জাতীয় পৰিষদৰ লগত নাথাকে তেতিয়াতো জাতীয় পৰিষদে ছিকিউৰিটি ফৰফিট কৰিব কেৱল এই সমষ্টিটোতে এনেকুৱা হ'ব নে বিৰোধীৰ যি মিত্ৰতা দুদুল্যমান অৱস্থাত এতিয়াও আছে গোটেই অসমতে তাৰ প্ৰভাৱটো পৰিব সাম্প্ৰতিক যিটো ৰাজনৈতিক চিনেৰিঅ' ইয়াততো বিৰোধী বুলি ক'বলৈ একো নাই গৌৰৱ গগৈ আছিলে কাগজৰ বাঘ গৌৰৱ গগৈ সম্পৰ্কত মানুহে এটা ভুল ধাৰণা লৈ আছিলে আমিতো জানিছিলোঁ সৰুপথাৰ আমি MP হিচাপে 10 বছৰ পাইছোঁ 10 বছৰত তেওঁ 50 কোটি টকা সাংসদ পুঁজি পাইছে সৰুপথাৰত 50 লাখ টকাও তেওঁ খৰচ কৰা কোনো ৰেকৰ্ড নাই ইয়াত তেওঁ কোনো মানুহৰ লগত সংযোগ নাছিলে পৱন আগৰৱালা নামৰ এগৰাকী মাৰোৱাৰী ব্যৱসায়ীৰ লগত তেওঁ সংযোগ আৰু বাকীটো ইয়াৰ মণ্ডল সভাপতিয়ে ফোন কৰিলেও তেওঁ ফোন ৰিচিভ নকৰে তেনেকুৱা কংগ্ৰেছৰ ব্লক সভাপতিয়ে ফোন কৰিলে ৰজলিনা তিৰ্কীৰ বাহিৰে বেলেগৰ ফোন তেওঁ ৰিচিভ নকৰে আমি যিমান দূৰ জানো গতিকে ইয়াত যেতিয়া কাজিৰঙা লোকসভা সমষ্টি হ'ল আৰু মিয়া ভোটবিলাক গুচি গ'ল তেতিয়া গৌৰৱ গগৈ গম পালে যে কাজিৰঙাত তেওঁ হাৰিব কাৰণ মিয়া ভোট নাইকিয়া হ'ল তেওঁ যোৰহাটলৈ গুচি গ'লে কাগজৰ বাঘৰ ৰূপটো বেছি প্ৰকট কৰি ল'লে যে গৌৰৱ গগৈ আচলতে এনেকুৱা গৌৰৱ গগৈ তেনেকুৱা আৰু সেই সময়ত গোটেই পৰিৱেশটো এনেকুৱা হ'ল যে গৌৰৱ গগৈ আহি গ'ল কিন্তু যোৱা 2টা বছৰত যোৰহাটবাসী ৰাইজে দেখিলে যে গৌৰৱ গগৈ নামৰ কাগজৰ বাঘটো তাতে বৰষুণৰ পানী পৰি কাগজখিনি নাইকিয়া হৈ গ'লত সি আচলতে কাগজহে যে বাঘ নহয় এইটো ওলাই পৰিলে নীলা শিয়ালৰ সাধুটোৰ দৰে বৰষুণ দিলত নীলা শিয়ালে বেলেগ জন্তু বুলি ভাবি আছিলে পাছত শিয়াল বুলি ওলালে গতিকে যোৰহাটতো এতিয়া গৌৰৱ গগৈ আচল চৰিত্ৰ স্বভাৱ চৰিত্ৰ বা আচল তেওঁ কি প্ৰকৃতিৰ মানুহ গম পাইছে যোৱা 2টা বছৰত গৌৰৱ গগৈ যোৰহাটৰ বাবে একোৱেই নকৰিলে আনকি তেওঁ চেহেৰাও মানুহে নেদেখিলে এইবাৰ যোৰহাটত গৌৰৱ গগৈ খুব বেয়াকৈ হাৰিব আৰু অসমৰ ৰাজনৈতিক পৃষ্ঠভূমিত গৌৰৱ গগৈ ধূলিসাৎ হৈ যাব লগত তেওঁ কংগ্ৰেছটো নাইকিয়া কৰি পেলাব আৰু মই ভাবোঁ যিহেতু এতিয়ালৈকে যিটো দেখিছোঁ নিজৰ এটা ষ্টেণ্ড দি ৰাইজৰ দল অলপ হ'লেও আছে গতিকে সৰু হওক ডাঙৰ হওক বা জিকক হাৰক ৰাইজৰ দল এটা পৰ্যায়ত ক'ৰবাত থাকি যাব কিন্তু জাতীয় পৰিষদে কংগ্ৰেছে নাইকিয়া কৰি থৈ যাব শেষৰটো প্ৰশ্ন আপুনি ব্যস্ত যিহেতু প্ৰত্যেকটো দল বা প্ৰত্যেকজন জনপ্ৰতিনিধিয়ে কিছু কেলকুলেশ্যন কৰে এই সময়ছোৱাত জনগোষ্ঠীয় তাত ভোটৰ কথা থাকে বা কোন জনগোষ্ঠীৰ পৰা কিমান ভোট আহিব তেনেকুৱা কিছুমান অংক থাকে এই সমষ্টিটোত অংক কেনেকুৱা কিমানমান ভোট লাভ কৰিব কিবা হিচাপ নিকাচ কৰা হৈছেনে বা
আলোচনা বিলোচনা কৰা হৈছেনে? এই কথাটো মই একেবাৰে বিশ্বাস নকৰোঁ। মই যিটো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰোঁ, সৰুপথাৰত 2% ভোটাৰো নাই। কিন্তু মইতো যোৱাবাৰ ইলেকশ্যনত 40,000 ভোটত জিকিছোঁ, নহ'লেতো মই 4,000 ভোট পাব লাগিলে। ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত অতিমাত্ৰা জনগোষ্ঠীয় চিন্তাটো গণতান্ত্ৰিক পৰম্পৰাৰ বিৰোধী, আৰু সেই কথাৰ পৰা উদ্ধত যেতিয়ালৈকে আমি যাব নোৱাৰোঁ, তেতিয়ালৈকে গণতন্ত্ৰ সুস্থ হ'ব নোৱাৰে। যদি ভোটটো দিবৰ সময়তো আমি যোগ্যতাতকৈ জাতিভেদটো বেছিকৈ চাওঁ, যদি ভোটটো দিবৰ সময়ত আমি মানুহৰ যোগ্যতাৰ কোনো বিচাৰ নকৰোঁ, তেতিয়া আমাৰ গণতান্ত্ৰিক প্ৰমূল্যবোধত আঘাত সানিব। আৰু সৰুপথাৰত এটা খুব সুস্থ গণতান্ত্ৰিক প্ৰমূল্যবোধ বিৰাজ কৰিছে। এই নিৰ্বাচনত যোৱাবাৰতকৈ অধিক মাৰ্জিনত জিকিব পৰা এটা পৰিৱেশ সৰুপথাৰত হৈ আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে নিৰ্বাচন যিমানে চমু চাপিছে প্ৰত্যেকজন নেতা কৰ্মীৰ ব্যস্ততা বৃদ্ধি পাইছে। ব্যস্ত হৈছে বিশ্বজিৎ ফুকনো। লক্ষ্য সৰুপথাৰত দ্বিতীয়বাৰৰ কাৰণে ৰাইজৰ সেই আস্থা বিশ্বাস অৰ্জন কৰা, দ্বিতীয়বাৰৰ কাৰণে সৰুপথাৰৰ পৰা বিধায়ক কৰা।